সঁচাকৈয়ে আজি এটি শুভ মুহূৰ্ত এই শুভ মুহূৰ্তত আমি ধন্যবাদ জনাইছোঁ অশ্বিনক সুদূৰ আমেৰিকাত থাকিও অসমক পাহৰিব পৰা নাই অসমীয়া জাতিটোৰ প্ৰতি থকা মৰম অসমীয়া জাতিটোৰ প্ৰতি থকা কৰ্তব্য লগতে আমাৰ হিয়াৰ আমঠু জুবিন মামা বুলি কৈ যিটো গীত তেওঁ অসমীয়া ৰাইজলৈ দি দিলে ই সঁচাকৈ প্ৰশংসনীয় আজি অশ্বিনৰ মাতৃ আৰু পিতৃ সুযোগ্য মাতৃ আৰু পিতৃ মোৰ লগত আছে সঁচাকৈ মই ধন্যবাদ জনাইছোঁ সুদূৰ আমেৰিকাৰ পৰা আহি আপোনালোকে যে যিখিনি কাম কৰিছে অসমৰ কাৰণে অসমীয়া জাতিটোৰ কাৰণে অসমীয়া মানুহৰ কাৰণে ই সঁচাই প্ৰশংসনীয় আমি কেতিয়াও আপোনালোকক পাহৰিব নোৱাৰোঁ আৰু সঁচাকৈ অশ্বিনক মই ধন্যবাদ জনাইছোঁ যে অসমীয়া জাতিটোক ইমান ভাল পায় আৰু জুবিনক ইমান ভাল পায় আৰু সেইকাৰণে জুবিন মামা বুলি যি গীতটি প্ৰথমে আমি মুকলি কৰিলোঁ এইটো ৰাইজে শুনক সঁচাকৈ অভিভূত হ'ব সুন্দৰ কণ্ঠৰে হৃদয়ৰে মই কৈছোঁ কণ্ঠৰেই নহয় হৃদয়ৰে তেওঁ গীতটি গাইছে আৰু এইটোৱে জুবিনক জীৱন্ত কৰি ৰাখিব মোৰ নাম অঞ্জনা বৰদলৈ মই যোৰহাটতে জন্ম হোৱা আমি আমেৰিকালৈ গৈছিলোঁ 2001 চনত আৰু অশ্বিন হাজৰিকা তেখেতৰ জন্ম হৈছিল 2006 চনত ৱাশ্বিংটন ডিচিত আৰু তেতিয়াৰ পৰাই অসমীয়া ভাষাটো আমি সৰুৰ পৰাই তেওঁক শিকাই আহিছিলোঁ যাতে মানে যেতিয়া অসমলৈ যেতিয়ালৈ আহে ককাক আইতাক বা যোনখিনি ভাইটি ভণ্টি আছে তেওঁলোকৰ লগত যাতে অসমীয়াত কথা পাতিব পাৰে আৰু জুবিনৰ লগত সংস্পৰ্শ আহিছিলে তেখেতৰ 2018 চনত যেতিয়া আমাৰ আমেৰিকালৈ যায় জুবিন গাৰ্গ তেতিয়া আমাৰ ঘৰতে থাকিছিল আৰু জুবিন মামা বুলি মাতিছিল আৰু জুবিন গাৰ্গে সৰুৰ পৰা পাইছে গিটাৰ চেণ্টাৰলৈ লৈ যায় মানে গীতবিলাক কেনেকৈ বনায় শিকায় সেইবিলাক কথা পাতে আৰু অসমীয়াতে মানে গানবোৰ যে কেনেকৈ লিখিছিলে মায়াবিনী গানটোৰ অৰ্থটো তেওঁক তেতিয়াই শিকাইছিলে আৰু এই গীতসমূহৰ তেওঁৰ মানে আশ্বিনে কিবা কাৰণে মানে অসমীয়া ভাষাটোৰ প্ৰতি খুব বেছি আকৃষ্ট হৈ গৈছিলে যদিও তাতে অসমীয়াত কথা নাপাতে বা ইংলিছতে কথা পাতে কিন্তু সেই তেতিয়া মানে খুব বেছি মানে অসমীয়া ভাষাটোৰ প্ৰতি খুব বেছি আকৃষ্ট হৈছিল আৰু যেতিয়া জুবিন গাৰ্গৰ এই ঘটনাটো ঘটিছিলে তেওঁ লণ্ডনতে আছিলে পঢ়া শুনা কৰে যেতিয়া তেওঁ মোলৈ ফোন কৰি খুব কান্দিলে মানে জুবিন গাৰ্গে আপোনালোকে দেখিছে চাগে ভাইৰেল হৈছে বহুতখিনি ভিডিঅ' কেনেকৈ মায়াবিনী গানটোৰ কৰ্ডবিলাক বজাব লাগে মানে অশ্বিনে যিহেতু নিজে পিয়ানো বজাই ভাল পায় শিকাইছিলে যে তই বহুত হাই নোটত গাব পাৰ চ' এইখিনি বস্তু মই শিকাইছোঁ তোক এইখিনি কৰ্ড তই এনেকৈ বজাবি তেতিয়া মোক মানে সি কৈছিলে মই আহিব খুজিছোঁ অসমলৈ তেতিয়া মই ক'লোঁ ঠিক আছে তুমি যেতিয়া উইণ্টাৰ ব্ৰেকত ঘৰলৈ আহিবা তেতিয়া আমি তোমাক অসমলৈ লৈ যাম অসমলৈ আহি তেওঁ মানে এটা গীত কৰিব খুজিছিলে যিটো জুবিন মামাৰ কাৰণে এটা ট্ৰিবিউট দিব খুজিছিলে আৰু কৈছিলে যে মই ইংলিছততো ট্ৰিবিউট এটা বনাব পাৰিমেই কিন্তু মই অসমীয়াত এটা কৰিব খুজিছোঁ যিটো জুবিন মামা হিচাপে প্ৰত্যেকখন স্কুলৰ ল'ৰা ছোৱালী বা অসমৰ যিমানখিনি ল'ৰা ছোৱালী সকলোৱে যাতে তেওঁৰ সেই গীতটো লৈ সোঁৱৰিব পাৰে আৰু গীতটো সঁচাকৈ বৰ মনে প্ৰাণে মানে সেই গীতটো অজয়ৰ লগত মানে মই কানেক্ট কৰাই দিলোঁ আৰু তেতিয়া অজয় মামাৰ লগত কৈছিলে যে অজয় মামা মোক এনেকুৱা এটা গীত লাগে যিটোত মই জুবিন মামা বুলি সেই গীতটো মানে ৰিলিজ দিব পাৰোঁ তাৰপিছত আহিলে আমি সি অকল 5 দিনৰ কাৰণে আহি পেলাই জুবিন ক্ষেত্ৰলৈ যেতিয়া সি সোমাই গৈছে তাৰ চকুত মানে কৈছে মই গীতটো মানে কেনেকৈ কৰিম মই ভাবি পোৱা নাই মা এনেকৈ বুলি কৈছে তাৰপিছত মই কৈছোঁ তুমি একো চিন্তা নকৰিবা তুমি একদম মনৰ পৰা যিটো ভাবিছা তেনেকৈ তুমি কৰা তাৰপিছত সেই আৰু কৰিলে আজি শুভমুক্তি হ'ল আৰু সকলো আহিলে হিতেশ দা আপোনালোকো আহিলে আৰু গীতটো যাতে অসমৰ ৰাইজে আঁকোৱালি লয় আৰু ল'ৰা ছোৱালী সকলোৱে যাতে জুবিন মামা সেইদিনাখনো জুবিন ক্ষেত্ৰত যেতিয়া আমি গীতটো মানে শ্বুটিং কৰিছোঁ ইমানখিনি ল'ৰা ছোৱালী গোট খাইছে আৰু গোটেই ল'ৰা ছোৱালীখিনিয়ে এবাৰ শুনাৰ পিছৰবাৰ গীতটো একেলগে গাইছে মানে সেই বস্তুটো মোৰ খুব ভাল লাগিলে যে সকলোৱে হাত চাপৰি বজাই আপোনালোকে ভিডিঅ'টো দেখিবই আৰু ভিডিঅ'টোত আমি বহুতখিনি মানে আগতে কেপচাৰ কৰি থকা সৰু
সৰুকালৰ আশ্বিনৰ লগত একেলগে চিনেমা চোৱা বা ফুটবল খেল চাই দুয়োটাই মানে জুবিনৰ ফুটবলৰ প্ৰতি খুব হেৰি আছে আৰু আশ্বিনে নিজেই ফুটবল প্লেয়াৰ হয় নেশ্যনেল লেভেলত খেলে গতিকে সেই ফুটবল হেৰি এই গোটেইখিনি বস্তু ভিডিঅ'খিনিতো দিয়া আছে কেনেকৈ তেওঁলোকে সময়খিনি কৰিছিলে আৰু জুবিন গাৰ্গ আৰু আশ্বিনৰ মাজত দুইগৰাকী মানে মাজত যিটো মানে ইম'শ্যনেল আৰু মনৰ যোনখিনি মিল সেইখিনি আপোনালোকে দেখিব ভিডিঅ'টোত আৰু অজয়ে খুব ধুনীয়াকৈ মানে পৰিচালিত কৰিছে গীতটো আৰু সুৰ বৰ ধুনীয়া আৰু খুব ক্ৰিটিকেল নহয় গানটো একেবাৰে চিম্পল গান গতিকে গীতটো মানুহে আদৰি ল'ব বুলি আমি আশা ৰাখিছোঁ আৰু অসমৰ ৰাইজে যাতে আশ্বিন হাজৰিকা তেওঁৰ নিজৰ এটা ইউটিউব চেনেল আছে আশ্বিন আউটব্ৰেক বুলি কয় ASHWINOUTBREAK আশ্বিন আউটব্ৰেক ফেচবুক ইনষ্টাগ্ৰাম আৰু ইউটিউব চেনেল আমি চবতে গানটো ৰিলিজ দিম আৰু আপোনালোকে সকলোৱে মৰম দিব আচলতে আজি এক ঐতিহাসিক ক্ষণ বুলি ক'ব লাগিব যিগৰাকী ব্যক্তিক আমি প্ৰাণ ভৰি ভাল পাওঁ যিগৰাকী শিল্পী আমাৰ কাৰণে প্ৰাণৰ শিল্পী হিয়াৰ আমঠু আৰু সেইগৰাকী আচলতে শিল্পীৰ নামত আকৌ তেখেতক সোঁৱৰি আমি গীত কৰিব লগা হৈছে আমেৰিকাত থকা প্ৰবাসী অসমীয়া অঞ্জনা বৰদলৈ কৃষ্ণ হাজৰিকাৰ সুযোগ্য সন্তান অশ্বিন হাজৰিকা আমেৰিকাত থাকি অসমীয়া গীতৰ চৰ্চা কৰিছে জুবিনদাৰ গীতৰ চৰ্চা কৰিছে জুবিনদাৰ লগত তেখেতসকলৰ বহুদিনীয়া এক ঘৰুৱা সম্পৰ্ক আৰু আমেৰিকালৈ গ'লে জুবিনদা তেওঁলোকৰ ঘৰতে থাকে জুবিনদাই তেওঁক গীতো শিকাইছে মায়াবিনী গীতটো যিধৰণে শিকাইছিলে আপোনালোকে দেখিছে পিয়ানোখন লৈ সেয়া এক ভাইৰেল হৈ পৰিছিল আৰু তেওঁলোকে এটা হেঁপাহ মেলিলে জুবিনদাক শ্ৰদ্ধা জনায় সেই যিগৰাকী মানুহক ইমান বেছি ভাল পায় আৰু জুবিন মামা বুলি মাতে তেওঁক লৈ এটা গীত কৰাৰ কথা সেইকাৰণে এটি গীত যিমান পাৰোঁ চেষ্টা কৰিছোঁ গীতটো কৰিবৰ কাৰণে মোৰ আকাশে বতাহে তুমি জুবিন মামা বুলি গানটো আমি কৰিলোঁ আৰু গীতটি আমি জুবিন ক্ষেত্ৰত আমি শ্বুটিং কৰিলোঁ আমাৰ ষ্টুডিঅ'ত শ্বুটিং কৰিলোঁ আমি অসমবাসী ৰাইজলৈ আনুষ্ঠানিকভাৱে আমি মুকলি কৰি দিছোঁ আজি অসমৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি আহি উপস্থিত তেখেতসকলৰ উপস্থিতিৰে আমি গীতটি মুকলি কৰিলোঁ তাৰ প্ৰাক্ষণত জুবিনদাৰ এটা প্ৰতিমূৰ্তি আজি আমি স্থাপন কৰিছোঁ যিটো আমি জুবিন গাৰ্গ মহোৎসৱ 2015 আয়োজক সমিতিয়ে আমি সেইটো আমি নিৰ্মাণ কৰিছিলোঁ আৰু আজি হিতেশ দাকে ধৰি প্ৰাণজিৎ দাৰ পৰা আদি কৰি গোটেইকেইগৰাকী অতিথিয়ে মুকলি কৰিলে আৰু জুবিনদাক আমি সেৱা জনাই প্ৰাৰ্থনা জনাই চাকি বন্তিৰে জ্বলাই আচলতে গীতটিও আমি মুকলি কৰিলোঁ দুটা ভাল কাম হ'ল আজি আমাৰ ষ্টুডিঅ'ত আৰু মই আশা কৰিছোঁ অসমবাসী ৰাইজে জুবিনদাৰ যি ন্যায় প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটোক আমি সমানেই জোৰ দি আমি আগুৱাই লৈ যাব লাগিব আৰু লগতে জুবিন গাৰ্গৰ বিশাল যি সাংগীতিক সত্তা এই সত্তাটোক তেখেতৰ সৃষ্টিৰাজিক আমি আগুৱাই নিব লাগিব সংৰক্ষণ কৰিব লাগিব আৰু জুবিন দাক আমি প্ৰান্তে প্ৰান্তে সোঁৱৰিব লাগিব পৃথিৱীত য'তেই নাথাকোঁ কিয় জুবিন গাৰ্গ সদায় আমাৰ কাৰণে অমৰ আৰু জুবিন দা সদায় আমাৰ বুকুৰ মাজত আছে জীয়াই থাকিব আৰু আমেৰিকাৰ পৰা আহি তেখেতসকলে যি ধৰণে জুবিন দাৰ কাৰণে আজি কৰিছে জুবিন দাৰ কাৰণে শ্ৰদ্ধাৰ্ঘ্য নিবেদিছে সেইখিনি বহুত ডাঙৰ কথা মই গোটেই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অসমৰ সংবাদ মাধ্যমকো আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু গীতটি অসমবাসী ৰাইজলৈ জুবিন মামা আনুষ্ঠানিকভাৱে মুকলি কৰিছোঁ আশা কৰিছোঁ গীতটি সকলোৱে জুবিন দাক যিসকলে জুবিন মামা বুলি মাতিছিলে সকলোৱে গীতটো গাব পাৰিব